ঘটনাটো মানে কি যোৱাকালি এটা মোৰ নিউজ বাঢ়িছিল আমাৰ নিউজ প্লাছতে বাঢ়িছিল মানে কি যে মই মানে জব কাৰ্ডৰ ইকুৱেশ্যন নামত বোলে এজন মহিলাৰ পৰাই 200 টকা বিচাৰিছিল তেওঁ 150 টকা দিয়া বুলি কৈছে সেই কথাটো মই টোটেলি বিৰোধী কৰিছোঁ কাৰণ কিয় বিৰোধী কৰিছোঁ মই গোটেই গাঁওখনক সমাজ আকাৰে মই টোটেলি ফ্ৰী কৰি দিছোঁ আনকি যিজন মানুহে ইকুৱেশ্যন কৰিব আহিছিল চাহৰাজ পৰ্যন্ত মোৰ পকেটৰ পাতিছোঁ ৰাইজ সাক্ষী আছে এইটো মানুহে গমেই পাইছে মই টোটেলি যিজন মানুহৰ ঘৰত কৰিছোঁ তেওঁলোকক আপোনালোকে বাইট ল'ব পাৰিব সুৰেন মাষ্টাৰ তেওঁ মৃত এজন শিক্ষক হয় সেই মহিলাগৰাকী অভিযোগ কৰিছে আপুনি পইচা 150 টকা ল'ব হয় সেইটোৱেতো কথা কৈছোঁ যে মই তেওঁ অভিযোগ কৰিছে তেওঁ অভিযোগটো কিমান সঁচা কিমান মিছা তেওঁ মোক প্ৰমাণ সহকাৰে মই দিবৰ কাৰণে দাবী কৰিছোঁ তেওঁ প্ৰমাণ সহকাৰে দিয়ক তেওঁ ক'ত পইচা দিছে কিমান টাইমত পইচা দিছে মোক তেওঁক প্ৰমাণ সহকাৰে দিব লাগে মই সেইটো জানো তেওঁ যদি প্ৰমাণ দিব নোৱাৰে তেওঁ কি কৰে তেওঁক নিজে কৰক আৰু চাওক মই কওঁ তেখেতসকলে এটা অভিযোগ কৰিছে আপুনি ঘৰৰ ফটো মাৰাৰ নামতো পইচা 500 টকা সেইটোৱেতো অভিযোগটো চবৰ কৰে ৰাজনীতি খেলিছোঁ এইটো অভিযোগ কৰিবই এইটো সঁচা কথা এইটো কিন্তু অভিযোগবিলাক যেতিয়া প্ৰমাণ সহকাৰে দিয়াটোৱে মেইন কথা আমাৰ হিমন্ত বিশ্ব চৰকাৰে এটা বস্তু বিচাৰিছে যে প্ৰমাণ সহকাৰে চব দিব লাগে প্ৰমাণ সহকাৰে দিয়াক লগে লগে জেলত যাম ময়ো জেলত যাম যদি মই কাৰোবাৰ 2 নম্বৰে কৰিছোঁ মই জেলত যাম নিশ্চয় কথা কিন্তু মেইন কথাটো প্ৰমাণ দিব লাগিব মানুহটো মুখেৰে চব কথা ক'ব কাৰণ যিজনী মহিলাই কৈছে তেওঁ বুথ প্ৰেচিডেণ্টৰ এজন পেয়েক হয় আৰু সেই বুথ প্ৰেচিডেণ্টজনে আমাৰ হিমন্ত বিশ্বক সম্পূৰ্ণ বিৰোধী কৰি তেওঁ খেলিবই নালাগিছিল ইলেকশ্যন তেওঁ মোৰ এগেইনষ্টত ইলেকশ্যন খেলিছে মেম্বাৰ এটাত ইলেকশ্যন হৈছে বুথ প্ৰেচিডেণ্ট এটা হ'লেও কিন্তু আজিলৈকে তেওঁ বুথ প্ৰেচিডেণ্টটো ভঙা নগ'ল ইলেকশ্যন খেলাৰ পিছতো তেওঁ ইলেকশ্যন খেলিছে ঠিকে আছে ইলেকশ্যন খেলিব পাৰে ইলেকশ্যন খেলি তেওঁ লাজ লগাকৈ হাৰিছে মোৰ লগত হাৰি পেলাই তেওঁ কি কৰিছে এজন গ্যাং কৰি পেলাই মোৰ বিৰুদ্ধে তাৰমানে এনেকুৱা ধৰণৰ মানুহবিলাক উঠাই দি আছে 2-এজন মানুহক আপোনালোকে বাইটটোত নিজে গম পাইছে এটা মানুহে বাইট দিয়া নাই অকল তেওঁৰ পেহীয়েকে বাইট দিছে নে গাঁৱৰ মানুহে বাইট দিছে নে কোনোবা বেলেগে কৈছে নে তেওঁৰ কিবা লগত প্ৰমাণ আছে নে কি আছে একোৱেই নাই তেওঁৰ লগত তেনেস্থলত নিউজটো বাজিবই নালাগিছিল তথাপি ভুলবশতঃ যদি বাজিছে মোৰ হিচাপত ক্লিয়াৰ হ'ব লাগে মানুহৰ ভুল হয়ে গতিকে গোটেইখিনি বস্তু ক্লিয়াৰ হৈ পেলাই চলিউশ্যনটো সমাধান হ'ব লাগে মই সেইটোৱে বিচাৰোঁ বেলেগ একো নাই মই মনে আগতে গাঁও পঞ্চায়তৰ সদস্য 9 নম্বৰ ৱাৰ্ডৰ কাৰণ চাওক আপোনালোকে চাওক যে মই নিউজটো বাঢ়িছে মই সাধাৰণ মেম্বাৰ এটা হ'লে বেলেগ কথা আছিল কিন্তু মই মেম্বাৰ হোৱাৰ উপৰিও মই প্ৰাগজ্যোতিষ বিএড কলেজৰ এজন ট্ৰেইনাৰ হয় লগতে মই এই অঞ্চলত যিমান CBSE টিউশ্যন আছে ময়ে কৰোঁ প্ৰায় মোৰ যোৱাবাৰ আপোনালোকে পঞ্চতীৰ্থ শংকৰদেৱ বিদ্যানিকেতনৰ পৰাই এডভান্সত 98% ষ্টুডেণ্ট মোৰ লগত আছে তেনে এজন মানুহক যে সিহঁতে বদনাম কৰাৰ কাৰণে লাগিছে বেলেগ একো নাই কিন্তু আপোনালোকে গাঁৱত যে চাব পাৰে সিহঁতক অলৰেডি বদনাম কৰাৰ কাৰণে লাগিছে কাৰণ কিয় মোক একেখন বিহু মঞ্চৰ পৰা 3বাৰ মোক একেলগে ছেক্ৰেটাৰী পাতিছে এই গাঁৱৰ পৰাই 7 দলা মনসা পূজাৰ মই ছেক্ৰেটাৰী হৈছোঁ গাঁৱৰ মানুহে মোক কিমান ভাল পায় সেইটো মই ভালকৈ জানো সেইকাৰণে মোক একেবাৰে সিহঁতে ইলেকশ্যনত জয় কৰাইছে তেনেস্থলত সিহঁতে যিটো হাৰা পাৰ্টিটো কি কৰিছে সিহঁতে এটা চক্ৰান্ত কৰি মোক বদনাম কৰি কেনেকৈ ডাউন পেলাব পাৰোঁ সেইটো বিচাৰি কৰি আছে এনেকুৱা হ'ব নালাগে গাঁৱৰ সকলোৱে মানুহ মিলাপ্ৰীতি থাকিব লাগে আমি সেইটো বিচাৰোঁ আৰু কাৰণ 7 দলা গাঁওখন উন্নতি হ'ব লাগে যিহেতু আমাৰ এইবাৰ ৰঙিয়া বিধানসভা সমষ্টিত সোমাইছে হাজোৰ পৰা আমাৰ কাট গৈ পেলাই গতিকে এটা উন্নতিৰ পথত যাব লাগে আমি সেইটোৱে বিচাৰোঁ সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগে তেখেতৰ পৰা নহয় আপুনি এনেকুৱা ব্যক্তিৰ পৰা কিবা পইচা লোৱা আছে নেকি সেইটোৱেতো কথা কৈছোঁ মানুহে মই যিহেতু ৰাজনীতি খেলিছোঁ মই মেম্বাৰ হৈছোঁ 2-এজনে হয়তো কাৰণ 100% মোৰ মানুহ নহয় 100% মোৰ মানুহ নহয় কিন্তু 10% বা 20% তাৰো মানুহ আছে তাৰ মানুহে 2-এজনে পইচা ল'বলৈ অভিযোগ নিশ্চয় কৰিব সঁচা কথা সেইটো কৰিবই এইটো কিন্তু কৰিলে অভিযোগটো কিমান দূৰ সঁচা কিমান দূৰ মিছা সেইটো চালি যদি চাই পেলাই মিডিয়াত যদি নিউজটো বাজে মই ভাল পাম আৰু বেলেগ কথা একো নাই কিমান দূৰ সঁচা কিমান দূৰ মিছা কাৰণ যদি আজিকালি পইচা ল'লে আপোনালোকে গম পাইছে বিজেপি চৰকাৰৰ দিনত ব্লকত হওক ক'ৰবাত হওক হাতেলতে ধৰক কৈ পেলাই মানুহ জেলত যাই আছে মোকো তেনেকৈ হাতেলতে ধৰক পইচা লৈ চব হাতেলতে ধৰক মোক কেমেৰা কৰক ভিডিঅ' কৰক ৰঙিয়াৰ ব্লকত যোৱাৰ নামত গাড়ী ভাড়া হিচাপত আপুনি উন্নয়ন খণ্ডত যোৱাৰ নামত সেইটোৱেতো কথা কৈছোঁ মই পইচা লোৱা বুলি কৈছে সেইটোৱেতো কৈছোঁ ৰঙিয়াত উন্নয়নত যোৱা গাড়ী ভাড়াৰ নামত যোৱা মোৰ নিজৰ বাইক আছে মই নিজে লৈ যাব পাৰোঁ সেইটো কোনো ধৰণৰ কথাই নহয় সেইটো এটা মিনিংলেছ কথা ৰঙিয়াত ঠিক আছে তেওঁ এইবাৰৰ পৰা ঠিকে আছে মই আপোনালোকে যে ইমানে সেই কৰিছে মই আজিৰ পৰা মই আপোনাক কথা কৈছোঁ যে পঞ্চায়তৰ যিখিনি আমাৰ ধৰি লওক কাগজ পত্ৰ ল'ব লাগে তেখেতসকলে নিজে যাই পেলাই দি দিয়ক মোক এনে বদনামটো বেকাৰ বদনামো দিব নালাগে গাড়ী ভাড়াও দিব নালাগে একো দিব নালাগে তেখেতসকলে নিজে যাই দিব পাৰিব মোৰ আপত্তি নাই তেখেতসকলে মোৰ ঘৰত গৈছে মোক পইচা দিয়া নাই আৰু তেখেতসকলে চাওঁ যিজন মহিলাই গৈছে তেওঁ লাইফত ফাৰ্ষ্ট টাইম মোৰ ঘৰত গৈছে তেওঁ কি প্লেনিঙত গৈছে মই ভালকৈ জানো তেওঁ লাইফত মোৰ ঘৰত ফাৰ্ষ্ট টাইম গৈছে ফাৰ্ষ্ট টাইম যাই পেলাই কোনো বদ্ধে পইচা লোৱা নাই মই পইচা ল'লে মই আজি আপোনালোকৰ ওচৰত এনেকৈ প্ৰতিক্ৰিয়া দিব নাহিলোহেঁতেন মই আজি পুলিচ থানাত এজাহাৰ দিব আহিছোঁ কিয় আহিছোঁ কাৰণ মোৰ এটা সন্মান হানি হৈছে মই আজি সন্মান হানি হৈছে কাৰণ মই এজন টিচাৰ হয় টিচাৰৰ তাৰ সন্মান হানি হৈছে মেম্বাৰটো বেলেগ কথা মেম্বাৰ মোক ৰাইজে উঠাইছে মেম্বাৰটো বেলেগ কথা মেম্বাৰ ৰাইজে ভাল পাব পাৰে বেয়া পাব পাৰে তাৰোপৰি মই যিহেতু এটা টিচাৰ হ'ব এটা সন্মান আনিছে সেইকাৰণে মই আজি এজন এজাহাৰ দিব আহিছোঁ আপুনি ক'ব বিচাৰিছে সম্পূৰ্ণ ঘটনাটো ভিত্তিহীন সম্পূৰ্ণ ভিত্তিহীন তেওঁ যদি ভিত্তিহীন নহয় তেওঁ আকৌ এবাৰ এটা বাইট দিয়ক বাইট দি পেলাই তেওঁ প্ৰমাণ সহকাৰে তেওঁৰ লগত ফটো ভিডিঅ' উইথ প্ৰুফ তেওঁ শ্ব' কৰক মই ভাল পাম তেতিয়া কথাটো সেইটোৱে কথা আৰু 7 দলা দুহুতি মুখত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221